Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত নবোদয় বাছনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট মেণ্টেল এবিলিটি টেষ্টৰ বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। ইয়াত ইংৰাজীত লিখা থকাৰ কাৰণে ভয় খাব নালাগে, কেনেকৈ কি আছে গোটেইখিনি মই তোমালোক অসমীয়াতে বুজাই দিম। ঠিক আছে, তোমালোকে কেৱল মনোযোগেৰে ধুনীয়াকৈ বেলেগ চিন্তা পাহৰি মনোযোগেৰে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। ঠিক আছে, নিশ্চয় তোমালোকে ভালদৰে বুজি পাবা। এতিয়া সদায় আমি যেতিয়া অংকবোৰ কৰিবলৈ দিয়ে, বিশেষকৈ মেণ্টেল এবিলিটি টেষ্টৰ যিখিনি কুৱেশ্যন দিয়ে তোমালোকক, সেইখিনি ডিৰেকশ্যন লিখা থাকে। এই ডিৰেকশ্যনখিনি সদায় তোমালোকে পঢ়ি চাবা। ঠিক আছে, তাত কি লিখা আছে কি লিখা নাই গোটেইখিনি তোমালোকে চাবা, চাইহে তোমালোকে উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিবা। এতিয়া প্ৰথমতে আমি চাওঁ আহা কি ইয়াতে কি উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে যে ইন কুৱেশ্যন নাম্বাৰছ 1 to 4 অৰ্থাৎ প্ৰশ্ন নম্বৰ 1 পৰা 4 লৈকে 4 ফিগাৰ্ছ অৰ্থাৎ চোৱা ইয়াতে A B C D এনেকুৱা ধৰণে 4টা ফিগাৰ দিয়া আছে। And they have been given দিয়া আছে in each question of these 4 figures 3 figures are similar in some way and 1 figure is different অৰ্থাৎ ইয়াতে 4টা চিত্ৰ দিয়া আছে হয়নে। এই 4টা চিত্ৰৰ 3টা আৰু কি নহয় কোনো প্ৰকাৰে মিল আছে, এটা কিন্তু এটা অমিল আছে। সেই অমিলটো আমি বিচাৰি উলিয়াব লাগে। গতিকে কৈছে যে সিলেক্ট দ্য ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট অৰ্থাৎ এটা ইয়াতে কিবা নহয় কিবা প্ৰকাৰে অমিল আছে, এই অমিলটো আমি বাছি উলিয়াবলৈ লাগে। এতিয়া আমি চাওঁ আহা কি অমিল আছে। এতিয়া চোৱা তোমালোকে প্ৰথমতে 1 নম্বৰটো 1 নম্বৰত তোমালোকে প্ৰথমতে গোটেইকেইটা চিত্ৰ চাব লাগিব, তেতিয়াহে তোমালোকে অমিলটো গম পাবা। এনেদৰে যদি চোৱা তোমালোকে একো অমিল দেখা পোৱা নাই হয়নে, প্ৰত্যেকটো প্ৰায় একে ধৰণৰে চিত্ৰ। এতিয়া আমি যদি ইয়াতে ভালদৰে চাওঁ, ইয়াতে আঁচ কেইডাল আছে চাব পাৰি। ইয়াতে চোৱা এডাল আঁচ আছে, ইয়াতে দুডাল হয়নে, ইয়াতে দুডাল, ইয়াতে 3ডাল, নেক্সট 4ডাল, ইয়াতে আছে 5ডাল। এইডাল আমি নধৰোঁ, ওপৰডালো ধৰা নহয়। ঠিক আছে, কেইডাল আছে টোটেল 5ডাল আছে, ইয়াতে 5 আমি লিখি ল'লোঁ তোমালোকৰ যাতে মনত ৰৈ যায়। ঠিক আছে, নেক্সট ইয়াতে চাওঁ আহাচোন। ইয়াতে চোৱা এডাল হয়নে, 2ডাল, 3ডাল, 4ডাল, 5ডাল। গতিকে ইয়াতো কেইডাল আছে 5ডাল আছে। এটা কথা মনত ৰাখিবা, এই কাষৰ যিকেইডাল আছে যেনে এইডাল আৰু ইয়াৰ একেবাৰে ছাইডত যিডাল আছে সেইকেইডাল কিন্তু হিচাপ কৰা নহয়। যেনে ইয়াতো চোৱাচোন, এইটো চিত্ৰটো এইডাল হিচাপ কৰা নহয়, এইডালো হিচাপ কৰা নহয় আৰু এইডালো হিচাপ বা গণনা কৰা নহয়। ঠিক আছে, তোমালোকৰ হয়তো কনফিউজ লাগি থাকিব পাৰে, সেইকাৰণে মই আৰু এবাৰ তোমালোকক কৈ দিছোঁ। এতিয়া আমি চি নম্বৰ চিত্ৰটো চাওঁ আহাচোন। চি নম্বৰ চিত্ৰটোত হিচাপ কৰিবা তোমালোকে। ইয়াতে চোৱা এডাল হয়নে, 2ডাল, 3ডাল, 4ডাল, 5ডাল, ইয়াতে চোৱা এডাল সৰুকৈ আছে 6ডাল আছে। ইয়াতে কিমানডাল আছে, ইয়াতে আছে 6ডাল। এইটো চিত্ৰত চোৱা এডাল, 2ডাল, 3ডাল, 4ডাল, 5ডাল আছে। ইয়াতে কিমানডাল আছে 5ডাল আছে। গতিকে ইয়াতে অমিলটো আমি উলিয়াব লাগে নহয়, অমিল কোনটো ইয়াৰে। ইয়াতে চোৱা বাকীকেইটা চিত্ৰত আঁচ কিমানডালকৈ আছে, 5ডালকৈ আছে। এইটো চিত্ৰটো 5, এইটো চিত্ৰটো 5, এইটো চিত্ৰটো 5, কিন্তু অপশ্যন নাম্বাৰ চিত কিমানডাল আছে 6ডাল আঁচ আছে। সেইকাৰণে অপশ্যন চিটো হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট প্ৰশ্নটো কৰাৰ আগতে তোমালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ অনলাইন ক্লাছ আৰম্ভ হৈছে। তোমালোকে যদি জইন কৰা নাই জইন কৰি ল'বা। একেবাৰে কম পইচা হয়, মাত্ৰ 199 টকাত তোমালোকে পৰীক্ষাৰ আগলৈ গোটেইখিনি ভিডিঅ' চাব পাৰিবা। তোমালোকক গোটেইখিনি তাত কভাৰ কৰি দিয়া হ'ব আৰু তাৰ পৰা তোমালোকৰ গেৰাণ্টি দি কৈছোঁ পৰীক্ষাটো তোমালোকৰ আহিব। গতিকে যদি পৰীক্ষা ভাল কৰিব বিচৰা, এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা, অথবা আমাক হোৱাটছআপত তোমালোকে মেছেজ কৰা। ডেছক্ৰিপশ্যনত আৰু ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত আমাৰ এপৰ লিংক আৰু হোৱাটছআপ নাম্বাৰটো পাই যাবা। ঠিক আছে, এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 2টো। প্ৰশ্ন নম্বৰ 2ত তোমালোকে চিত্ৰটো চোৱাচোন। ইয়াৰ এটা কোনো নহয় কোনো প্ৰকাৰে মিল আছে, অমিল আছে, 3টাৰ মিল আছে, এটা কোনো নহয় কোনো প্ৰকাৰে কি আছে অমিল আছে। এতিয়া প্ৰথমতে নিজে চেষ্টা কৰা তোমালোকে। ঠিক আছে, তেতিয়াহে তোমালোকে গম পাব যে আমি কিমানখিনি পঢ়িছোঁ বা পৰীক্ষাত আহিলে পাৰিম নে নাই। গতিকে প্ৰথমতে নিজে চেষ্টা কৰা তোমালোকে। যদি পাৰিছা আমাক কমেণ্ট ছেকশ্যনত আনচাৰটো জনোৱা, আৰু যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে চাই যোৱা, তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া ইয়াতে চোৱাচোন, ইয়াতে মাজত চোৱা প্ৰত্যেকটোৰে মাজত কি আছে, প্ৰত্যেকটোৰে মাজত কি আছে যোগ চিন আছে। গতিকে ইয়াত কোনো ধৰণৰ অমিল আমি দেখা নাই, প্ৰত্যেকটোৰে কি আছে মাজত যোগ চিন আছে। গতিকে এইটো আমি ইগন'ৰ কৰিলোঁ যোগ চিনটো। ঠিক আছে, এতিয়া আমি যদি ভালদৰে চাওঁ গোটেইকেইটাৰে কি আছে এনেকুৱা ধৰণৰ শেপত আছে, এক ধৰণত আছে গোটেইকেইটা হয়নে, এক টাইপত আছে গোটেইকেইটা। গতিকে ইয়াতো কোনো ধৰণৰ অমিল আমি দেখিবলৈ পোৱা নাই হয়নে। চোৱাচোন কোনো ধৰণৰ অমিল আছে নেকি, কোনো ধৰণৰ অমিল ইয়াতে নাই। আমি যদি আকৌ ভালদৰে চাওঁ, ইয়াতেও 2টা পূৰণ চিন আছে, ইয়াতেও প্ৰত্যেকটোতে চোৱাচোন 2টা পূৰণ চিন আছে হয়নে, প্ৰত্যেকটোতে চোৱা 2টা পূৰণ চিন আছে। ইয়াতেও কোনো ধৰণৰ অমিল নাই, আছে নেকি অমিল নাই। ইয়াতেও চোৱাচোন 2টা ফুট আছে, ইয়াতেও 2টা এনেকুৱা ধৰণৰ ফুট আছে, ইয়াতেও 2টা,
ইয়াতেও দুটা কিবা অমিল লিখিছোঁ জানো আমি কোনো ধৰণৰ অমিল আমি দেখা নাই কিন্তু তাতেও অমিল আছে আমি আৰু ভালদৰে আমি লক্ষ্য কৰিব লাগিব ঠিক আছে এতিয়া চাওঁ আহা আমি কি অমিল তাতে আছে এতিয়া ইয়াত যদি তোমালোকে ভালদৰে চোৱা এই চোৱাচোন পূৰণ চিহ্নকেইটা কি আছে এক সাইড হৈ আছে চোৱাচোন পূৰণ চিহ্নকেইটা কি আছে এটা সাইডত আছে হয়নে এইটা চোৱা পূৰণ চিহ্নকেইটা কি আছে এটা সাইডত আছে চোৱা আছেনে এটা সাইডত চোৱাচোন এইটো সাইডত চোৱা এটা সাইডত আছে ইয়াতেও চোৱাচোন এইকেইটা ফুটকেইটাও চোৱাচোন এটা সাইডত আছে এইফালেও চোৱা ফুটকেইটা কি আছে এটা সাইডত আছে ইয়াতেও কি আছে এটা সাইডতে আছে কিন্তু ইয়াত যদি এনেকুৱা ধৰণে আছে চোৱা এনেকুৱা ধৰণে আছে ক্ৰছ হৈ আছে হয়নে গতিকে এইটো কি আছে বাকিকেইটাতকৈ কি হ'ব অমিল আছে গতিকে সেইটো আমি উলিয়াব লাগে গতিকে অমিলটো কি হ'ব ইয়াৰে অপশ্যন নম্বৰ এটো হ'ব অমিল আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া তোমালোকে চোৱা 3 নম্বৰটো তোমালোকক মই কৰি নিদিওঁ তোমালোকে আনসাৰটি উলিওৱা আৰু আমাক কমেণ্ট ছেকশ্যনত জনোৱা ঠিক আছে নোৱাৰিলে কমেণ্ট কৰিবা আমি নেক্সট ভিডিঅ'ত ইয়াৰ আনসাৰটো উলিয়াই দিবলৈ বা কমেণ্ট ছেকশ্যনত ইয়াৰ আনসাৰটো আমি দি দিম এতিয়া চাওঁ আহা 4 নম্বৰটো ঠিক আছে একেবাৰে সহজ হয় 3 নম্বৰটো এনেকুৱা নহয় যে বহুত বেছি টান একেবাৰে সহজ হয় তোমালোকে মাত্ৰ চেষ্টা কৰা ঠিক আছে এতিয়া 4 নম্বৰটো চাওঁ আহাচোন 4 নম্বৰটোত কিনো অমিল আছে ইয়াতে চোৱাচোন এই কাৰকেইডাল এনেকৈ আছে হয়নে ইয়াতেও কাৰকেইডাল তিনিডাল আছে চোৱা হয়নে কিন্তু ইয়াতে আমি এটা অমিল দেখিছোঁ ইয়াতে চোৱাচোন এনেকুৱা ধৰণে আছে ইয়াতে বাকীকেইটাত চোৱা এনেকুৱা ধৰণে আছেনে চোৱা এনেকুৱা ধৰণে আছে কাৰডালৰ শেষৰ ফালে কিন্তু ইয়াতে কিন্তু এনেকুৱা ধৰণৰ একো নাই আছে নেকি নাই গতিকে সেইটোৱে কি হ'ব সেইটোৱে হ'ব অমিল গতিকে প্ৰশ্ন নম্বৰ 4 অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট এতিয়া চোৱা তোমালোকে পাৰ্ট নম্বৰ 2 পাৰ্ট নম্বৰ 2ত ডিৰেকশ্যনত কি দিয়া আছে তোমালোকে পঢ়ি চাব লাগিব ঠিক আছে ইয়াতে কৈছে যে ইন কুৱেশ্যন নম্বৰ 5 to 8 a question figure is given on the left side and 4 question answer marked a b c and d are given on the right side অৰ্থাৎ প্ৰশ্ন নম্বৰ 5 ৰ পৰা 8 লৈকে ইয়াতে এটা কি দিয়া আছে কুৱেশ্যন ফিগাৰ মানে কি হয় কুৱেশ্যন ফিগাৰ মানে হৈছে প্ৰশ্নচিত্ৰ কুৱেশ্যন ফিগাৰ মানে কি কুৱেশ্যন ফিগাৰ মানে হৈছে প্ৰশ্নচিত্ৰ ঠিক আছে এইটা প্ৰশ্নচিত্ৰ দিয়া আছে আৰু কৈছে যে সিলেক্ট দা আনসাৰ ফিগাৰ হুইচ ইজ এক্স্যাক্টলি দা সেম as the question figure and darken the circle in the OMR sheet আৰু আমাক কি কৈছে ইয়াতে এই যেটো কুৱেশ্যন ফিগাৰ দিয়া আছে ঠিক আছে প্ৰশ্নচিত্ৰ যেটো দিয়া আছে এই প্ৰশ্নচিত্ৰটোৰ লগত সেম একেই চিত্ৰটো আমাক ইয়াৰ পৰা বাছিবলৈ কৈছে একেবাৰে সহজ হয় অৰ্থাৎ এইটোৰ নিচিনা চিত্ৰ এই চাৰিটাৰ ভিতৰত এটা আছে সেইটো আমি বাছিব লাগে এতিয়া প্ৰথমৰ পৰা আমি চাওঁ আহাচোন 5 নম্বৰটো ঠিক আছে এইটোৰ নিচিনা সেম হ'ব লাগিব কোনো ধৰণৰ ডিফাৰেন্স থাকিব নালাগিব ইয়াত যদি চাওঁ ইয়াতো এইটো ঠিকে আছে এনেকুৱা ধৰণে মিলিছে এইটো লগত মিলিছে চোৱা এইটো মিলিছে হয়নে ইয়াতে নেক্সট চোৱাচোন এনেকৈ আছে চোৱা নেক্সট এনেকৈ আছে ইয়াতো এইটো মিলিছে নেক্সট ইয়াতে চোৱাচোন এই সৰুকৈ এডাল আঁচ আছে ইয়াতে যদি ভালদৰে চোৱা এই আঁচডাল আছে ইয়াতে কিন্তু এই আঁচডাল ইয়াতে নাই এই আঁচডাল নথকাৰ কাৰণে প্ৰথম যেটো চিত্ৰ আছে এইটো কি হ'ব এই আঁচডাল নথকাৰ কাৰণে কি হ'ব কোনডাল আঁচৰ কথা কৈছোঁ এই আঁচডালৰ কথা কৈছোঁ এইডাল ইয়াতে নাই আছে জানো নাই এই নথকাৰ কাৰণে কি হ'ব প্ৰথম যেটো চিত্ৰ আছে এইটো কেনসেল হ'ব এইটো আমি কেনসেল এইটো নিমিলিব ঠিক আছে নেক্সটটো আমি চাওঁ আছোন বি নম্বৰটো হয়তো মিলিব তথাপি আমি চোৱা আছোন এনেকৈ আছে চোৱা এইটো এনেকৈ আছেনে এইটো মিলিছে চোৱা এইটো এনেকৈ আছে নেক্সট আছিলে এনেকৈ এইটো আছিলে এইটো মিলিলে নেক্সট এনেকৈ আছিলে এইখিনিও আছে ইয়াতে নেক্সট এইখিনি আছে ইয়াতে এইখিনিও আছে ইয়াতে গতিকে এইটো কি হ'ব মিলিব গতিকে আমি যদি ভালদৰে ইয়াৰে আনসাৰটো উলিয়াও কোনটো মিলিব 5 নম্বৰৰ এইটো চিত্ৰৰ লগত মিলিব অপশ্যন নম্বৰ বিত থকা এই চিত্ৰটো দুটা চোৱাচোন সেম হয়নে একেই হয় গতিকে এইটো কি হ'ব ধুনীয়াকৈ মিলিব এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 6টো প্ৰশ্ন নম্বৰ 6ত চোৱাচোন এইটো লগত মিলিছেনে চোৱা এইডাল এনেকৈ আছে এইডাল চোৱা এনেকৈ আছে এইডাল কিন্তু এনেকৈ আছে এইডাল কিন্তু তলৰ ফালে আছে এইটো মিলিব জানো এই নম্বৰটো নিশ্চয় নিমিলে কোনো ধৰণৰ মিলেই নাই প্ৰশ্নচিত্ৰৰ লগত গতিকে এইটো অটোমেটিক কি হ'ল কেনসেল হ'ল এতিয়া আমি নেক্সট চিত্ৰটো চাম নেক্সটটো চোৱাচোন মিলিব নাই এইটো এইডাল এনেকৈ আছে এইডাল আকৌ এইফালে এনেকৈ আছে মিলিল জানো নিশ্চয় মিলা নাই গতিকে এইটো কি হ'ব কেনসেল নেক্সটটো চিত্ৰটো চোৱা এইটো মিলা নাই কাৰণ ইয়াত চোৱা এইটো ইফালে আছে ইয়াত আছে আকৌ ইফালে মিলিছেনে নিশ্চয় আমাৰ এইটো মিলা নাই গতিকে এইটো কি হ'ল কেনসেল হৈ গ'ল নেক্সট চোৱা শেষৰটো চোৱা ইয়াত এনেকৈ আজডাল আছে ইয়াতেও এডাল আছ ইয়াতেও এনেকৈ আছে ইয়াতেও এনেকৈ আছে হয়নে এইটো এনেকৈ আছে এইটো মিলিছে চোৱা গোটেইখিনি ইয়াতে মিলিছে গতিকে ইয়াতে কোনটো কাৰেক্ট আনসাৰ হ'ব ইয়াতে যদি আমি ভালদৰে চাওঁ ইয়াতে কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ ডি থকাটো এইটো ধুনীয়াকৈ ইয়াৰে লগত মিলিছে
আৰু সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা অনলাইন ক্লাছত, গতিকে মাত্ৰ 199 টকা পে' কৰি তোমালোকে অনলাইন ক্লাছ কৰিবলৈ নাপাহৰিবা। ইয়াতকৈ কমত তোমালোকক আন কোনো চেনেলে তোমালোকক অনলাইন ক্লাছ কৰাবলৈ নোৱাৰে, ঠিক আছে। গতিকে জইন কৰা, মাত্ৰ 199 টকা, তোমালোকৰ পৰীক্ষাৰ আগলৈ গোটেইবোৰ ভিডিঅ' চাব পাৰিবা, কোনো ধৰণৰ হিডেন ফিজ তাত নাই, ঠিক আছে। আৰু কিবা যদি বুজি নোপোৱা তেতিয়া আমাক সুধিব পাৰিবা, আমি তোমালোকৰ ডাউটখিনি গোটেই ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম।